সৈতে ইনভেষ্টিং নিউজ ষ্টুডিঅ' মজিয়াত মই গৈছোঁ গোলাঘাট জিলাৰ মৰঙী মৌজাত এতিয়া হাতী মানুহৰ সংঘাতৰ তীব্ৰ কেনেকুৱা কি হ'ব মানে ৰাতি গোটেই ৰাতি হোৱাই নাই ইমান ৰাতি গোটেই হাতী আমাৰ পাছফালে গোটেই ঘৰ চৰ ভাঙি মানে গোটেই অৱস্থা নাইকিয়া ধান চান খাই মেলি চব নাইকিয়া কৰি পেলাইছে পাছফালে এতিয়া ৰৈ আছে যোৱাই নাই খৰচটো অহা নাই 10টাই বাজিব আজি কিছুদিনৰ পৰা আমাৰ ইয়াত 1 নং উল্টাজান গাঁৱত আমাৰ আজি 2-3 দিনৰ পৰা এজাক 50-60 জনীয়া এটা হাতীৰ জাক আহি পেলাই আমাৰ ৰাইজৰ গোটেই ঘৰ দুৱাৰ ভাঙি খেতি মাটি গোটেই নষ্ট কৰি গোটেই তহিলং কৰিছে আমাৰ 1 নং উল্টাজানৰ যিমান ৰাইজ আছে সকলো ৰাইজ মানে হাতীৰ ভয়ত আতংক সৃষ্টি কৰি ল'ৰা ছোৱালী লৈ মানে ঘৰ দুৱাৰ ভঙাৰ কাৰণে ল'ৰা ছোৱালী লৈ য'ত ত'ত থাকিবলগীয়া হৈছে আৰু এতিয়া আমাৰ যি প্ৰভাকৰ চাহ বাগিচাত যি পাত ছিঙা শ্ৰমিক আছে শ্ৰমিকসকলে হাতীৰ ভয়ত পাত ছিঙিব পৰা নাই তেখেতসকলে পলাই পতং দিবলগীয়া হৈছে গতিকে আমি বন বিভাগক ইয়াৰ জৰিয়তে আমি অনুৰোধ কৰিছোঁ যে অতি সোনকালে আহি পেলাই আমাক এই হাতী জাকটো আমাৰ প্ৰভাকৰ চাহ বাগিচাত যি অনিষ্ট কৰি হেৰি কৰি আছে আমাৰ গাঁৱৰখনত গতিকে ফৰেষ্টৰে আহি পেলাই নিবৰ বাবে Normally, we run a report, inversion news.